ওকে ওকে তো ইয়াৰ আগতে আমি কি পঢ়িলো ফ্ৰেকশন পঢ়িলো যেটো মানে তোমাৰ টেলিগ্ৰামত তাতে ধুনীয়াকৈ ভিডিওটো বনোৱাই আছে আজি আমি স্টাৰ্ট কৰিম টাইম ডিসটেন্স আৰু স্পীড ঠিক আছে আজি এটো লেকচাৰ বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকৰ কাৰণে যিকোনো কম্পিটিটিভ এক্সামত আহিবই টাইম ডিসটেন্স আৰু ভেলোচিটিৰ কোৱেশ্চন যিকোনো কোৱেশ্চন আহি যাব পাৰে তোমালোকৰ আহিবই গ্যাৰান্টি আছে আৰু প্ৰিভিয়াস ইয়াৰ তুমি যদি মেলি চোৱা যিমান কিখন পেপাৰে হওক প্ৰত্যেকখন পেপাৰতে আছে টাইম ডিসটেন্স আৰু ভেলোচিটি আমি প্ৰত্যেকটো ক্যাটেগৰীৰে কোৱেশ্চন চাম কেনেকুৱা টাৰ্মৰ আহে আৰু লাষ্টৰ পিনে এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কৰাম ৰেল প্ৰবলেম বুলি কয় একচুয়ালি ট্ৰেইনৰ প্ৰবলেম হয়তো ট্ৰেইন আৰু প্লেটফৰ্ম প্ৰবলেম বুলি কয় এই প্ৰবলেমটো প্ৰত্যেকটো এক্সামতে আহি থাকে তুমি আৰআৰবি দিয়া বেংকৰ দিয়া তুমি স্লেটৰ দিয়া যিকোনো এক্সামতে আহিব স্লেটত হওক নিটত যিকোনো ৰিজনিং টাইপ কোৱেশ্চন হওক বা ম্যাথমেটিক্যাল এপ্টিটিউড থকা এক্সামে হওক প্ৰত্যেকটো এক্সামতে আহিব সো আমি আজি স্টাৰ্ট কৰো speed distance আৰু এটা হল আমাৰ quantity এটো হল টাইম ঠিক আছে এতিয়া যিবিলাক হল তোমাৰ সায়েন্স ব্যাকগ্ৰাউন্ড এখিনি ভালকৈ জানা বাকি কিটাৰ কাৰণে কৈছো মই ডিসটেন্স কমে পোৱা যেটো আমি ট্ৰেভেল কৰা এটো যিমানখিনি পাথ মানে পথৰ দৈৰ্ঘ্য বা তোমাৰ দূৰত্ব বুলি কোৱা হয় ডিসটেন্স আৰু ডিসটেন্স টু কভাৰ আপ কৰিবলৈ তোমাৰ কিবা এটা লাগিব কোৱান্টিটি হেতু টাইম আৰু আমি ডিসটেন্স আৰু টাইম বুজি পালো এতিয়া ইয়াতে আৰু এটা শব্দ লাগে পিছত আমি পঢ়িম বাৰু এতিয়া নহয় ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আৰু এটা শব্দ আছে ডিসপ্লেসমেন্ট বুলি ডিসপ্লেসমেন্টৰ ওপৰত আমি ডিটেইল ষ্টাডি এতিয়া নকৰো ডিসপ্লেসমেন্ট অলপ ডাকে কৰিম ডিসটেন্স দূৰত্ব তুমি এনেকেও যাব পাৰা যিকোনো পাথ অলপ পাথৰ ওপৰত ডিপেন্ড কৰিব ডিসটেন্স টাইম গল এতিয়া আহিল মেইন কোৱান্টিটিটো হল স্পীড আহি আছে নে ক্লিয়াৰ কে এবাৰ আহি আছে বুলি দি দিবা মই আকৌ হঠাতে ষ্টেজ হৈ যাব পাৰো প্ৰবলেমটো ঠিক হোৱা যেন লাগিছে মোৰ কোনোবা এজনে মাইকটো অফ অন কৰি পিনা কৈ দিয়াচোন ঠিক আছে আহি আছে ওকে তো আমি কোনটো টপিকৰ চাম স্পীডটো কি হয় একচুয়ালি দূৰত্বৰ পৰিৱৰ্তনৰ হাৰ আমি ইংলিছত যদি কও বা আমি পিছৰ যদি চাও ৰেট অফ চেঞ্জ অফ actually displacement এটো velocity গুছি যায় rate of change of distance সময়ৰ লগে লগে কিমানখিনি ডিসটেন্স ই ট্ৰেভেল কৰিছে তাক কি বুলি কোৱা হয় একচুয়ালি স্পীড বুলি কোৱা হয় কিমান স্পীডত গৈ আছে কিমান হেৰিত গৈ আছে হেতু হল স্পীড মানে এটো হল দ্ৰুতি অসমীয়াত ক'ব গলে তো এটো কি বুজাব ই কিমান সময়ত কিমান তাৰ দূৰত্ব অতিক্ৰম কৰে তাক একচুয়ালি কি বুলি কোৱা হয় স্পীড বুলি কোৱা হয় এতিয়া স্পীডৰ ওপৰত বিভিন্ন কোৱেশ্চন আহিব তাৰ কাৰণে আমি কেইটামান ট্ৰিক পঢ়িলম ট্ৰিক কেইটা এপ্লাই কৰিলে একদম কম সময়ৰ ভিতৰত आंसर ওলাই যাব ইমান মাথা মাৰিবই নালাগে এবিলাকৰ ট্ৰিক কেইটা পঢ়াৰ আগত মই কেইটামান টপিকৰ ওপৰত কও এটা হল তোমাৰ ডিসটেন্সৰ ইউনিট আমি সকলোৱে জানো কি বুলি জানো ডিসটেন্সৰ ইউনিট অফ ডিসটেন্স কি হয় মিটাৰ ঠিক আছে মিটাৰ স্মল m বুলি লিখে মিটাৰ কিন্তু তোমাৰ কোৱেশ্চনত কেতিয়াবা কি দিয়া থাকে কিলোমিটাৰ দিয়া থাকে ঠিক আছে কিলোমিটাৰৰ পৰা মিটাৰলৈ নিব লাগিব যদি কোৱান্টিটি গুটেকেটা মিটাৰত দিয়া থাকে বা এসআই ইউনিটত দিয়া থাকে এটো মোস্ট ইম্পৰ্টেন্ট টপিক তুমি হঠাতে যদি কিলোমিটাৰত এটা পাতা টাইমটো যদি আকৌ মিনিটত পাতা সেকেন্ডত পাতা নহব তুমি এসআই ইউনিটতে পাতিব লাগিব গুটেকেটা ফাৰ্স্ট অফ অল তুমি এসআই ইউনিট জানিব লাগিব ডিসটেন্সৰ এসআই ইউনিট হল তোমাৰ কি মিটাৰ টাইমৰ এসআই ইউনিট কি হয় টাইমৰ কাৰণে কি হয় সেকেন্ড কোনো নকবা যে মিনিট বা ঘন্টা এবিলাক এসআই ইউনিটত নুবুজায় সেকেন্ডত বুজায় ঠিক আছে ডিসটেন্সৰ এসআই ইউনিট আমাৰ কি হয় মিটাৰ কিন্তু যদি কোৱেশ্চনটোত কিলোমিটাৰ দিয়া থাকে তুমি মিটাৰলৈ কনভাৰ্ট কৰি লবা ঠিক আছে তো কিলোমিটাৰৰ পৰা মিটাৰত গলে কি হয় 1000 মাল্টিপ্লাই কৰি দিবা বা 1000 বা 10 টু দি পাৱাৰ 3 মাল্টিপ্লাই কৰি দিবা তেতিয়া কি হলে গুছি যাব মিটাৰ মানে 1 মিটাৰ বা 1 কিলোমিটাৰ is equal to কি হয় 10 to the power 3 বা 1000 মিটাৰ হয় তুমি তো মাল্টিপ্লাই কৰি দিলে পাই যাবা 2 কিলোমিটাৰ হলে কিমান হ'ব 2000 মিটাৰ হ'ব সিম্পল সেকেন্ড তোমাৰ কিহত দিয়া থাকিব পাৰে কেতিয়াবা ঘন্টাত দিয়া থাকিব পাৰে তুমি কি হলে নিব লাগিব সেকেন্ডত নিব লাগিব ঘন্টাত দিয়া থাকিলে কি হ'ব আৱাৰ
আৱাৰৰ পৰা তুমি কি হলে নিব লাগে সেকেন্ডত নরমাল কথা চাবা 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড 2 মিনিটত 120 3 মিনিটত 3 into 60 4 মিনিটত 4 into 60 তেনেকে 60 মিনিটত কিমান হ'ব 60 মিনিটত 60 into কি হ'ব 60 60 মিনিটকে আমি কি বুলি কম 1 hour বুলি কম সো 1 hour কিমান হ'ব 6 3600 3600 কি হ'ব এটো সেকেন্ড এটো মনত ৰাখিবা সো 1 hour কি বুলি কোৱা হয় 3600 সেকেন্ড এটো ভালকে মনত ৰাখিবা তো এতিয়া যদি আমাক কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে আৰু যদি তুমি মিটাৰত নিব লাগে এই কনভাৰজনটো হোৱাই দিলে হ'ল ওকে তাৰ পৰা আমি সিম্পল ফৰ্মত এটা লিখি লম এই সিম্পল ফৰ্মটো মই পিছত দেখাই দিম কুৱেশ্যন আহিম কুৱেশ্যনত আমি কেনেকৈ কোনটো টাৰ্ম বহাই দিম ডাইৰেক্টলি ওলাই যাব হেতু বৰ বাদিলা তো এতিয়া আমি এই ফৰ্মুলাটো ফৰ্মুলাইজ কৰো মানে কি হয় স্পিডৰ ফৰ্মুলা ইয়াৰ লগত কিহৰ লগত কেনেকৈ ৰিলেটেড হৈ থাকে স্পিডটো সো আমি জানো যে দূৰত্বৰ পৰিবৰ্তনৰ হাৰক আমি কি বুলি কওঁ স্পিড সো স্পিডক আমি কি বুলি কিহৰ দ্বাৰা লিখিম ভিৰ বুলি লিখিম সো দূৰত্ব বা ডিসটেন্স কিহৰ দ্বাৰা লিখিম x বা তোমাৰ s বুলি লিখিম সো s ডিভাইডেড বাই কি হ'ব t এটো মোস্ট ইম্পৰ্টেন্ট আৰু এটোৱে লাগি থাকিব আমাৰ যিবিলাক টাইম ডিসটেন্সৰ কুৱেশ্যন হয় সব এটো ফৰ্মুলা দ্বাৰা উলিয়াম যদি তোমালোকে ম্যাথমেটিক্সত সায়েন্স ব্যাকগ্ৰাউণ্ডত যদিও পঢ়িছা ডিসপ্লেসমেন্টৰ ওপৰত ভেলোসিটি উলিয়াব কিন্তু ভেলোসিটি ইমান টাইমত নিদিয়ে তোমাক এনেকুৱা টাইপতে দিব ডিসটেন্স দিয়া থাকিব টাইম দিয়া থাকিব স্পিড উলিয়াব দিব ভেলোসিটি ইমান টাইমত নিদিয়ে ওকে যদি ভেলোসিটি উলিয়াব লাগে তুমি ডাইৰেকশন ইউজ কৰিব লাগিব তোমাৰ সেই ডাইৰেকশন ওয়াইজ কুৱেশ্যন দি দিব যে এজন মানুহ ওয়েষ্টত গৈছে তাৰ পিছত নৰ্থ গ'ল এনেকুৱা টাইপৰ যে ৰিজাল্টেন্ট কিমানখিনি ডিসপ্লেসমেন্ট হ'ল তোমাৰ এনেকুৱা টাইপৰ কুৱেশ্যন দিব তো হেতু আমি বেলেগ টপিক হিচাপে পঢ়িম তো স্পিডটো জানি থবা এটা স্কেলাৰ কোৱান্টিটি এটো কোনটো ফৰ্মুলাৰ দ্বাৰা বুজাম আমি v s t সৰুকে নোট ডাউন কৰি লোৱা এটো অৰ্থাৎ স্পিড ইকুৱেল টু কি হ'ব ডিসটেন্স বাই টাইম ওকে ওকে আৰু 1 কিলোমিটাৰ টু কি হলে নিব লাগিলে মিটাৰত নিব লাগিলে কি মাল্টিপ্লাই কৰিবা 10 to the power 3 1 hour টু সেকেন্ডত নিব লাগিলে কি মাল্টিপ্লাই কৰিবা 3600 এই দুটা কথা মনত ৰাখিবা তো এইখিনি কথা জানিয়ে আমি বহুত কুৱেশ্যন সলভ কৰিব পাৰে ফাৰ্স্ট এটা কুৱেশ্যন লৈ লও আমি ওকে ফাৰ্স্ট কুৱেশ্যনটো হ'ল a boy covers a distance of 600 meter in 2 minutes 30 seconds then what will be the বহি পেন লৈ লবা দে ক্লাছটোত লগে লগে সাইডত কৰি যাই থাকিব পাৰিবা আৰু আজি যদি এটো পঢ়া আজি পৰা পিছত আৰু পঢ়িব দৰকাৰে নাই এটা মনৰ হৈ যাব তেনেকে কৰিবা what will be the speed in kilometer per hour সুধিছে কি এজন লৰা কিমান ডিসটেন্স কভাৰ কৰিছে 600 মিটাৰ কিমান সময়ত 2 মিনিট 30 সেকেন্ডত তেতিয়া হলা তাৰ স্পিড কিমান হ'ব একদম বেসিক কোৱেশ্যন লৈছো আমি বেসিকৰ পৰা হায়াৰ প্ৰবলেমলৈ গুছি যাম বেসিকৰ পৰা স্টাৰ্ট কৰিম আমি তো টাইম দিয়া আছে ডিসটেন্স দিয়া আছে 600 মিটাৰ হল তোমাৰ ডিসটেন্স মানে তুমি যদি সলভ কৰিব যোৱা কোনবাটো কোৱেশ্যন লগে লগে কোৱেশ্যন পঢ়ি যেটো দিয়া থাকে লিখি যাবা তো ডিসটেন্স কিমান দিয়া আছে x = 600 মিটাৰ মিটাৰতে আছে তোমাৰ SI ইউনিটতে আছে বৰ্তমান ইয়াৰ পিছৰ পাৰ্টটো আমি চোৱাই নাই এখিনি চোৱা নাই যেনিবা মিটাৰত দিয়া আছে টাইমটো কিহত দিয়া আছে 2 মিনিট 30 সেকেন্ড তো এটো মিনিটতো আছে সেকেন্ডতো আছে তুমি কি হলে নিব লাগিব SI ইউনিট যেটো সেকেন্ড ইয়াক কি হলে কনভার্ট কৰা সেকেন্ডলে কনভার্ট কৰা সো x2 হল 600 বা s2 কি হ'ব তোমাৰ ডিসটেন্স তো s দ্বাৰা বুজাইছো নহয় আমি s2 হ'ব 600 আৰু টাইমটো t = কি হ'ব 2 মিনিট 30 সেকেন্ড 2 মিনিটত কিমান সেকেন্ড 1 মিনিটত যদি 60 হয় 120 120 এ 30 এ কিমান হ'ব 150 সেকেন্ড লগলা কি হলে গুছি গলে তো SI ইউনিটত গুছি গল এতিয়া তুমি ভেলোসিটি উলিওৱা ভেলোসিটি আহিছে স্পিড উলিওৱা স্পিড v = কি হ'ব s by t s ৰ ভ্যালু কি হ'ব 600 ডিভাইডেড বাই কি হ'ব 150 এটো কিহৰ আহিব ইউনিটটো কি হ'ব ডিসটেন্সৰ ইউনিট মিটাৰ টাইমৰ ইউনিট সেকেন্ড অৰ্থাৎ 600 বা এটো কাটি দিব পাৰা
5 কাটিলে কিমান হ'ব 4 আচ্ছা ডাইৰেক্ট হ'ব আনসাৰ 4 মিটাৰ পাৰ সেকেন্ড এটো হ'ব তোমাৰ মিটাৰ পাৰ সেকেন্ডত আহিব এনসাৰটো ডিসটেন্সৰ মিটাৰ সেকেন্ড টু মিটাৰ পাৰ সেকেন্ড কিন্তু উইলিয়ামক কি দিছে তোমাৰ কিলোমিটাৰ পাৰ আৱাৰত এটা নরমালি চাবা যদি কিলোমিটার পার আওয়ারত থাকে তাক মিটার পার সেকেন্ডত নিলে কি হয় হেতু আমি চাই লও হেতু চালে এটো অটোমেটিক ওলাই যাব সো চাবা যদি কিলোমিটার পার আওয়ার থাকে কিলোমিটাৰত কিমান মিটাৰ হয় 1 কিলোমিটাৰ 1 আৱাৰ বুলি ধৰি লৈছো আমি সো 1 কিলোমিটাৰত আমাৰ কিমান হয় 1000 মিটাৰ 1 আৱাৰত কিমান হয় 3600 সেকেন্ড এটো মনত আছে এতিয়া এটো তাক কাটি দিয়া 0000 এটো হ'ব 5 এটো দুইটা কাটিলে 18 অৰ্থাৎ কিলোমিটাৰ পাৰ আৱাৰ তো হ'ব 5/18 মিটাৰ পাৰ সেকেন্ড যদি তোমাৰ 1 কিলোমিটাৰ পাৰ আৱাৰ থাকে তেতিয়া হলে ইয়াৰ মিটাৰ পাৰ সেকেন্ডত নিলে কিমান হ'ব 5/18 মিটাৰ পাৰ সেকেন্ড ৰবা তোমাক মিটাৰ পাৰ সেকেন্ডত দিয়া আছে নিব দিছে কি হলে কিলোমিটাৰ পাৰ আৱাৰ সো উল্টা দিয়া যদি এখিনি মিটাৰ পাৰ সেকেন্ডত 1 কিলোমিটাৰ পাৰ আৱাৰ হয় 1 মিটাৰ পাৰ সেকেন্ডত কিমান হ'ব এটো ডিভাইড হৈ গুছি আহিব এটো ইফালে লৈ আনা সো 1 মিটাৰ পাৰ সেকেন্ডত 1 কিলোমিটাৰ পাৰ আৱাৰ আছিল নহয় 1 কি হেৰে ডিভাইড হ'ব 5/18 এৰে সো 18 টো ওপৰত গলে 18/5 কিলোমিটাৰ পাৰ আৱাৰ ধৰিব পাৰিছ না কথাটো মই কি চালো 1 কিলোমিটাৰ 1 আৱাৰ মানে কিলোমিটাৰ পাৰ আৱাৰ মানে কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ 1000 মিটাৰ 1 আৱাৰ মানে 3600 সেকেন্ড 1 কিলোমিটাৰ পাৰ আৱাৰ মানে হ'ব তুমি কাটা কাটি কৰিলে এটো নরমাল অলপমান যদি কাটা কাটি কৰিছো 5/18 মিটাৰ পাৰ সেকেন্ড ওকে 1 কিলোমিটাৰ পাৰ আৱাৰত এখিনি উল্টাই দিয়া এখিনি মিটাৰ পাৰ সেকেন্ডত 1 কিলোমিটাৰ পাৰ আৱাৰ দেন 1 মিটাৰ পাৰ সেকেন্ডত কি হ'ব এখিনি ডিভাইড হৈ আহিব ঐকিক নিয়ম আগতে যে পঢ়িছিলা সো 1 মিটাৰ পাৰ সেকেন্ডত 1/5/18 কিলোমিটাৰ পাৰ আৱাৰ সো 18 টো তলত আছে ওপৰত লৈ যোৱা 18/5 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চাবা 4 মিটাৰ পাৰ সেকেন্ড ইয়াক যদি কিলোমিটাৰ পাৰ আৱাৰত দিব লাগে আমি জানো যে 1 মিটাৰ পাৰ সেকেন্ড মানে হল 18/5 কিলোমিটাৰ পাৰ আৱাৰ 4 মিটাৰ মানে কি হ'ব 4 ৰ লগত এটো মাল্টিপ্লাই হ'ব সো 4 into 18/5 কিলোমিটাৰ পাৰ আৱাৰ সো 5 into 4 into 18 কোৱাত কাটা যায় নেকি চোৱা নগলে মাল্টিপ্লাই কৰি দিয়া 18 into 4 কিমান হ'ব 72/5 হ'বনে তাৰ পিছত 5 এৰে ডিভাইড কৰিলে 122 4.2 এটা থাকিব 4 ওকে 14.4 কিলোমিটাৰ পাৰ আৱাৰ এটো হ'ব তোমাৰ এনসার যত অপশনটো থাকে হেতু অপশনত ক্লিক কৰি দিবা এই প্ৰসেসটো বুজি পালা না নাই হেতু মোক কোৱা যদি কিবা ডাউট আছে মেছেজ এটা দি দিয়া নহলে মাইকটো খুলি ওকে বুলি কৈ দিয়া হেল্ল ঠিকে আছে নে শুনা পাইছা Yes, sir. ওকে এইটো হয়তো তোমালোকৰ এই লাইটটো লগাওতে এইটো এখিনি পোহৰ দেখা নাই চাগে এইটো 600 মিটাৰ দেই এইটো 600 মিটাৰ মই লিখি দিছো বাৰু তলত এটা কথা মনত ৰাখিবা একদম স্মল মানে কি বুলি কয় এইটো ট্ৰিক হিচাপতে মনত ৰাখা যে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডত নিব লাগিলে তুমি ডাইৰেক্ট 5/18 মাল্টিপ্লাই কৰিবা আকৌ যদি 1 মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে উল্টাই দিবা একদম ইজি 5/18 মাল্টিপ্লাই কৰি দিলে হ'ল সো আমি নেক্সট এটা কুৱেশ্যনলৈ যাও এটো লিখি লোৱা হেতু পঢ়াৰ আগতে এটা টপিক পঢ়ি ল'ব লাগিব যদি ডিসটেন্স সেম থাকে এটো হ'ব নহয় লিখি লবা নে স্ক্ৰিনশ্বট মাৰি লবা পিছত লিখিবা স্ক্ৰিনশ্বট মাৰি লও মাৰা নহলে টাইমটো এনে গুছি যাব ওকে তো
তো আমি নেক্সট কোৱেশ্যনটো যোৱাৰ আগতে মই এটা সৰু চাই প্ৰশ্ন এটা চাম চাবা এজন মানুহে এখন যেনিবা মানুহ এজনে খোজকাঢ়ি গৈ আছে ইও খোজকাঢ়ি গৈ আছে আৰু এজন মানুহ খোজকাঢ়ি গৈ আছে ইও গৈ আছে এতিয়া ই গৈ থাকোতে কিবা এটা ঘৰ পাব লাগে ঠিক আছে ইহঁতৰ দুটাৰে অফিস যেনিবা সেম ওকে ইহঁতৰ অফিস দুটাৰে কি হৈ আছে সেম যদি অফিস সেম হয় ইহঁতৰ ডিসটেন্সটো কি হ'ব দুটাৰে ডিসটেন্স সেম হ'ব ইহঁত দুটা একেখিনি ঠাইৰ পৰা স্টাৰ্ট কৰিছে যোৱা খোজ কৰা যদি ইহঁতে এই অফিসটো যাব লাগে দেন ভাবা ইহঁতৰ ডিসটেন্স কি হৈ আছে সেম হৈ আছে ইহঁতৰ ডিসটেন্স সেম ধৰি লৈছো এই মানুহজন অকমান উইক এই মানুহজন বহুত ষ্ট্ৰং তেতিয়াহলে স্পিডত যাব নে নাযায় আৰু ই লাহে লাহে যাব যদি স্পিডত যায় ইয়াৰ ভেলোসিটি কি হ'ব অকমান বাঢ়িব ইয়াৰ ভেলোসিটি কি হ'ব অকমান কমিব ওকে যদি ভেলোসিটি বাঢ়ে ডিসটেন্স একে আছে যদি ভেলোসিটি বাঢ়ে ই পটককে পাবগৈ বুজি পাইছানে কম সময়ত পাবগৈ আৰু ইয়াৰ অকমান টাইম লাগিব দুটাৰে ক্ষেত্ৰত দুটা বস্তু চেঞ্জ হৈ আছে এটা হ'ল ইয়াৰ ভেলোসিটি চেঞ্জ হৈ আছে ইয়াৰো ভেলোসিটি চেঞ্জ হৈ আছে ইয়াৰো টাইম বেলেগ লাগিব ইয়াৰো টাইম বেলেগ লাগিব কিন্তু কি চেম হৈ আছে ডিসটেন্স চেম হৈ আছে এনেকুৱা কোৱেশ্যন তোমালোকক দিব যে দুখন গাড়ী 4:5 ৰেশিওত গৈ আছে দেন সিহঁতৰ টাইমৰ ৰেশিও উলিওৱা ডাইৰেক্ট কোৱেশ্যন দি দিয়ে 15 নে 16ত এটা কোৱেশ্যন আছে তোমালোকে চালা পাবা তো কোৱেশ্যনটো কেনেকুৱা ইহঁতৰ ডিসটেন্স চেম ভেলোসিটি আৰু টাইম বেলেগ বেলেগ তো যদি বেলেগ বেলেগ তেতিয়াহলে আমি ইয়াৰ ভেলোসিটি v1 ইয়াৰ পৰা ই গৈ পাওঁতে টাইম লাগিছে t1 ইয়াৰ ভেলোসিটি কি হ'ব v2 ই গৈ পাওঁতে টাইম লাগিব t2 নৰমাল কথা তো ইয়াৰ কাৰণে প্ৰথমটোৰ কাৰণে v1 ইকুৱেল টু কি হ'ব ডিসটেন্সটো আমি s বুলি ধৰিছো তো v1 ইকুৱেল টু s1 বাই কি হ'ব s2 সেম যেহেতু s1 আৰু s2 নিলিখো ডাইৰেক্ট ডিসটেন্সটো আমি লিখিম ডিসটেন্সটো আমি ধৰিম s এটাই ডিসটেন্স তো v1 ইকুৱেল টু s বাই t1 আৰু v2 ইকুৱেল টু কি হ'ব s বাই t2 ওকে এতিয়া ইয়াৰ পৰা এখানে লিখিলে দেখা নাপাবা ৰবা ইয়াত লিখিছো ইয়াৰ পৰা s ইকুৱেল টু হ'ব v1 t1 আৰু ইয়াৰ পৰা হ'ব s ইকুৱেল টু v2 t2 হ'বনে এটা দুটাৰে ডিসটেন্স সেম মানে আমি এনেকৈ লিখিব পাৰো v1 t1 ইকুৱেল টু v2 t2 ওকে যদি এনেকৈ লিখিব পাৰো কিয় লিখিছো গম পাইছা যেহেতু দুটাৰে ডিসটেন্স কি হৈছে সেম হৈ আছে ইয়াতে ক্ৰস মাল্টিপ্লাই কৰিছো জাস্ট সেইখিনি যদি এনেকৈ লিখো তেতিয়াহলে আমি এটা কাম কৰিব পাৰো v2 ইয়াত ডিভাইড কৰিব পাৰো আৰু t1 ক ইয়াৰে ডিভাইড কৰি দিব পাৰো যদি ডিভাইড কৰো কি হ'ব v1 বাই v2 ওকে ঠিক আছে v1 বাই v2 is equal to t2 বাই t1 হ'ব this is the formula actually যদি তোমাক ভেলোসিটি ৰেশিও দিয়া থাকে তোমাক যদি টাইম বলে টাইমৰ ৰেশিওটো উলাই দিব পাৰিবা আৰু নৰমালি চাবা যদি তোমাক ৰেশিও দিয়া থাকে যে ভেলোসিটি দুজন মানুহে খোজ কাঢ়িব আৰম্ভ কৰিছে সিহঁতৰ ভেলোসিটি ৰেশিও 4:5 দেন সিহঁতৰ টাইমৰ ৰেশিও কিমান হ'ব যদি ডিসটেন্স সেম হয় লগে লগে এই দুটা উঠাই দিবা 5:4 বুলি কৈ দিবা आंसर কাৰেক্ট এক সেকেন্ডত তোমাৰ आंसर ওলাই যাব বাকিয়ে কৰি কৰি এইবিলাক ভাগৰি যাব কিন্তু आंसर হয়তো ভুল আহিব পাৰে তুমি ডাইৰেক্ট উঠাই দিবা आंसर আহি যাব কাৰণ কোনটো ৰেশিও দ্বাৰা হ'ব v1 বাই v2 ইকুৱেল টু t2 বাই t1 v1 মানে হ'ল 4 v2 মানে 5 তাক উঠাই দিয়া t2 বাই t1 বাই যাব আৰামছে খতম মানে কি হ'ব যদি v1 বাই v2 4:5 মানে 4 বাই 5 is equal to t2 বাই কি হ'ব t1 ইয়াক যদি উল্টাই লিখো t1 বাই t2 মানে কি হ'ব 5:4 বা t1 is to t2 মানে কিমান হ'ব 5:4 সিম্পল ডাইৰেক্ট आंसर পাই যাবা সো হেনেকুৱা কোৱেশ্যন এটা মই লিখিম এখিনি জাস্ট নোট ডাউন কৰি লোৱা এনে নোট ডাউন কৰি লোৱা হৈছে
ওকে তো আমি নেক্সট কোৱেচনটোলৈ যাওঁ এটো ৰিলেটেড এটো বহুত ইম্পৰ্টেন্ট দেই তোমালোকক বহুত টাইম কনজিউম কৰি দিব তো কোৱেচনটো এইটো কোৱেচনটো লিখিলো মই দিলোৱে এইটো কোৱেচনে আকৌ ইয়াতে আছে তো কোৱেচনটো হ'ল দা ratio of the speed of a bike and the motor is 4:5 then what will be the ratio for the time taken by both the vehicles for the same destination destination so etu question answer ki hobo kwa joldi আগৰ to question বুজি পাইছা না নাই কবা মোক স্পিড or ratio দিয়া আছে বাইক আৰু মটৰ কিমান 4:5 তেনেবা বাইকৰ velocity v1 speed to v1 মটৰৰ speed to কিমান v2 v1 by v2 4 by কি হ'ব 5 what will be the ratio for the time taken or ratio to কি হ'ব t1 by t2 উলিয়াব লাগে কিমান হ'ব 5 by 4 একদম নকৰাকে ওলাই আৰু যদি কৰাতেও ওলাব কৰিলে কেনেকে ওলাব the distance same বুলি কৈছে time taken by both the vehicles for the same destination হলে s equal to s মানে distance to same মটৰৰে গলে তাৰ s মানে কি হ'ব v1 t1 ইয়াৰ কাৰণে কি হ'ব v2 t2 v1 by v2 is equal to t2 by t1 এবিলাক কৰি চাব পাৰা v1 by v2 ভ্যালু বহাই দিয়া t1 by t2 অটোমেটিক ওলাই আহিব তো এনেকুৱা টাইপৰ কোৱেচন কিন্তু আহিব পৰীক্ষাত গ্যাৰান্টি আছে কোৱেচনটো লিখি লোৱা পিছত মনত পৰিব কোৱেচনটো চালে ওকে তো আকৌ নেক্সট হেৰিলৈ যাম মই নেক্সট এটা টপিক হলে এটো আহিব এভাৰেজ স্পীডলৈ এভাৰেজ স্পীড ওকে ইয়াৰ ওপৰত কিন্তু কোৱেচন কৰিবা মই দিম বাৰু কেইটামান নিউমেৰিকেল হোমৱৰ্ক টাইপ বনাম বাৰু আজি বনাই পিনে মই দি দিম কাৰণ যিমানে এক্সাৰসাইজ কৰিবা তিমানে মানে কি হ'ব ইমপ্ৰুভ হ'ব কাৰণ পৰীক্ষা হলত এইবিলাক গণ্ডগোল লগাই দিয়া অপচন মানে তুমি কৰিব জানা কৰা পিছত ওলাই এনসাৰটো কিন্তু অপচনৰ লগত নিমিলে কাৰণ কোবাত এটা পইণ্টৰ ইফাল হৈ থাকে বা তুমি কোবাত পাহৰি যাবা যে মিটাৰ কিলোমিটাৰত আছে তুমি কিলোমিটাৰ পাৰ সেকেন্ডত থাকে কেতিয়াবা কিন্তু অলৱেজ যে কিলোমিটাৰ পাৰ আৱাৰত থাকিব এটো নহয় কিলোমিটাৰ পাৰ সেকেন্ডতো থাকে তো তেতিয়াও তুমি সেকেন্ডে থাকিব কিলোমিটাৰটো 1000 কৰি দিবা তাৰ পিছত সেকেন্ডে আছে 1 সেকেন্ডটো এসআই ইউনিটে কিলোমিটাৰটো মিটাৰত দিলা মিটাৰ পাৰ সেকেন্ডত গুচি যাব আৱাৰত থাকিলে কি কৰিবা 1000 ডিভাইডেড বাই আৱাৰটো 3600 সেকেন্ড এটোলে গুচি যাব সো এইবিলাকতে মিস্টেক বিলাক হয় সবে জানে যে স্পিড কেনেকে উলিয়ায় কিন্তু স্পিড উলিয়াওতে নিউমেৰিকেলত এইবিলাকতে ফসি যায় কাৰণ প্ৰেক্টিসটো অকমান বেছিকৈ কৰিবা এইবিলাকত যাতে ভুল নহয় আৰু বেছি টান নাহে বাৰু এইবিলাক সহজে আহিব তো নেক্সট টপিকটো চাবা এভাৰেজ স্পিড তো এভাৰেজ একচুয়ালি কি বস্তুটো যে গড় দ্ৰুতি বুলি কয় অসমীয়া তো এভাৰেজ স্পিডটো কি হ'ব যে টোটাল তোমাৰ কিমান ডিসটেন্স গলা ডিভাইডেড বাই কিমান সময়ত গলা চোৱা এজন মানুহে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ
সি বেলেগ বেলেগতো যাব পাৰে, খোজকাঢ়ি যাব পাৰে, তাৰপিছত সি বাইক লৈ যাব পাৰে, তাৰপিছত আকৌ সি কাৰত যাব পাৰে। তো বেলেগ বেলেগ ভেহিকল লৈ যাব পাৰে আৰু বেলেগ বেলেগ ভেহিকল লৈ গলে বেলেগ বেলেগ ভেলোচিটি হ'ব, বেলেগ বেলেগ ভেলোচিটি হলে বেলেগ বেলেগ টাইমো হ'ব। সিম্পল কথা। যদি মানুহজনে কয়, মানুহজনক যদি কোনোবাই সোধে যে তই ইয়াৰ পৰা ইয়ালৈ আহি পাওঁতে কিমান সময় লাগিল, কিমান ভেলোচিটিত আহিল, সি আকৌ কি এক্সপ্লেইন কৰিব থাকিব নেকি যে চাইকেলত গলে মই ইমান ভেলোচিটিত আহিলো, গাড়ীত ইমান ভেলোচিটিত আহিলো, আকৌ বাইকত আকৌ সিমান ভেলোচিটিত আছে, এনেকে এক্সপ্লেইন কৰি নাথাকে। সি এটা কি দিয়ে, এভাৰেজ স্পীড দিয়ে যে অমুকৰ পৰা অমুকলে মই এভাৰেজ এনেকুৱাত আহি গলো দেই, 60 কিলোমিটাৰত আহিলো বা 60 কিলোমিটাৰ পাৰ আৱাৰত আহিলো বা 70 কিলোমিটাৰ পাৰ আৱাৰ। হয়তো সি 60 খোজকাঢ়ি যাবই নোৱাৰে বা দৌৰি যাবই নোৱাৰে, 60 কাৰত গৈছে, কাৰত বেছিকে গৈছে, এখত গৈছে, বা বাইকত কি হ'ব তাতকে অলপ কমত গৈছে, কিন্তু এভাৰেজ 60 হৈছে তাৰ। ঠিক আছে, সেই এভাৰেজটো আমি কেনেকে উলিয়াই যে ইয়াৰে এভাৰেজ স্পীড উলিয়াব লাগে, ভি এভাৰেজ মন কৰিবা টোটেল কিমান ডিসটেন্স হৈছে, টোটেল ডিসটেন্স divided by total time. Total distance divided by total time তাক কি বুলি কোৱা হয়, এভাৰেজ স্পীড। মনত ৰাখিবা কি কেনেকৈ কৈছে, কি কৈছে, এই ফৰ্মুলাৰ দ্বাৰা অটোমেটিক ওলাই আহিব। জাস্ট মনত ৰাখিবা ডিসটেন্স ওপৰত থাকিব, টোটেল ডিসটেন্সটো কিমান হ'ব, টোটেল টাইম কিমান কিমান লাগিলে সেইটো লাগিব, টোটেল টাইম। তো এইটো আহিব তোমাৰ এভাৰেজ ভেলোচিটি। ফৰ্মুলাটো লিখি লোৱা, এটা সুন্দৰ চাই কুৱেশ্যন কৰি, কুৱেশ্যনটো কৰাৰ লগে লগে সব কি হ'ব ক্লিয়াৰ হৈ যাব কেনেকে উলিয়াই এভাৰেজ স্পীড। জাস্ট লিখি লোৱা। হৈছে নে লিখা? যদি হৈছে মই ওপৰত মুছি দিছো, কুৱেশ্যনটো লিখো। কুৱেশ্যনটো আছে দেৱাংশ, কোনোবা মানুহ নাম লিখা আছে, দেৱাংশ ট্ৰেভেল, দেৱাংশ নালাগে আমাৰ, ৰাম ট্ৰেভেল, ৰাম ট্ৰেভেল 320 কিলোমিটাৰ পাৰ, sorry 320 কিলোমিটাৰ, ৰাম ট্ৰেভেল 320 কিলোমিটাৰ at 64, ইয়াত দেখা নাপায়, মই ভুল কৰি থাকো বাৰে বাৰে, 320 কিলোমিটাৰ at 64 kilometer per hour and returns at 80 kilometer per hour. Then calculate the average speed of Ram. অলপমান ট্ৰাই কৰাচোন, মই পেনটোত অকমান চিয়াহী ভৰাই লওঁ, এইটো ঠেক হৈছে, ট্ৰাই কৰা।
গ'ল কাৰোবাৰ হ'লনে পাৰিছা নেকি কোনোবাই কোৱাচোন ট্ৰাই কৰিছা নে নাই ট্ৰাই কৰা যদি মই চাওঁ বাৰু কৰি ওকে ৰামে কিমান কিলোমিটাৰ গৈছে 320 কিলোমিটাৰ গৈছে ঠিক আছে এতিয়া at 64 কিলোমিটাৰ পাৰ আৱাৰ ওকে এটো ৰাম জানিবা ৰামে কিমান কিলোমিটাৰ গৈছে s is equal to 320 কিলোমিটাৰ গ'ল কিমান স্পিডত গৈছে v1 বুলি দিছো কাৰণ আছে কিমান স্পিডত 64 কিলোমিটাৰ পাৰ আৱাৰত গৈছে 64 কিলোমিটাৰ পাৰ আৱাৰত গৈছে ওকে and returns at 80 কিলোমিটাৰ পাৰ আৱাৰ ই গৈ পিনা আকৌ ৰিটাৰ্ণ হৈ এখিনিতে আহিছে তো আকৌ ঘূৰি আহোতে ডিসটেন্স কিমান 328 so s1 ও 320 s2 কি হ'ব 320 কিলোমিটাৰ হ'ব এবাৰ কিন্তু স্পিড বেলেগ at 80 কিলোমিটাৰ পাৰ আৱাৰ এবাৰ স্পিড কিমান v2 80 কিলোমিটাৰ পাৰ আৱাৰ এটাৰ ভেলোসিটি 64 নেক্সট ভেলোসিটি 80 সুধিছে কি ক্যালকুলেট দা এভারেজ স্পিড ৰবা ফোন আহিছে মোৰ এক সেকেন্ড কাটি দিলো বলতে না আমাকে ফোন করে মোটা অনলাইন ক্লাস wait ওকে মোটা ফোন আহি গৈছিলে মোবাইলত তো যাওতে আমাৰ কিমান স্পিডত গৈছে 64 ত আহোতে কিমানত আহিছে 80 ডিসটেন্স কি হৈছে দুটাৰে সেম হৈ আছে ওকে আমাক কি লাগে एक्चुअली এভারেজ ভেলোসিটি মানে কি হ'ব v এভারেজ তো v এভারেজ ইকুয়াল টু কি আছিল টোটাল ডিসটেন্স কিমান হ'ব s1 s2 টোটাল টাইম এটা চাবা ই যেতিয়া গৈছিলে ই বেলেগ স্পিডত গৈছিলে টাইম কি লাগিব বেলেগ ই বেলেগ স্পিডত গৈছিলে টাইম কি লাগিব বেলেগ সো t1 আৰু t2 ধৰি সো t1 t2 s1 আৰু s2 ডিসটেন্স কি হৈ আছে সেম তো কি হ'ব 320 320 এতিয়া চাবা t1 ৰ ঠাইত আমি কি পাতিব পাৰো t1 মানে চাবা v1 মানে হ'ব তোমাৰ s1 by t1 so t1 equal to কি হ'ব s1 by v1 ক্লিয়াৰ ওকে মই পুট নকৰাকেও কৰিম ৰবা এক সেকেন্ড পুট নকৰাকেও কৰি দিম ৰবা এটো হ'ব t1 equal to হ'ব s1 by v1 ঠিক তেনেকে t2 কি হ'ব s2 by v2 ওকে তো t1 ৰ ঠাইত কি পুট কৰিব পাৰো আমি s1 by v1 plus s2 by কি হ'ব v2 again এটো মই 320 নাপাতাকে যদি মই s1 plus s1 s2 কৰো তেতিয়া একো নহয় কাৰণ ইহঁতৰ ডিসটেন্স কি হৈছে সেম হৈ আছে যদি ডিসটেন্স সেম হয় s1 আৰু s2 কি হৈ আছে ইকুৱেল যদি ইকুৱেল পাতো ধৰি লও আমি s1 s2 ইকুৱেল টু s সেম আমি এটো ধৰি লৈছো s বুলি আহি আছে সাউন্ড ক্লিয়াৰকে এজনে মাত দিয়াছোন আহি আছে বুলি হেল্ল আহি আছে স্যার ঠিক আছে s1 আৰু s2 ভ্যালু আমি কি ধৰি লৈছো s বুলি ধৰি লৈছো যদি s বুলি ধৰো s1 s2 ঠাইত আমি কি লিখিব পাৰো s s বা টুৱাইস s তলতো কি লিখিব পাৰো s by v1 s by v2 ওকে ৰবা মই কোৱেশ্চনটো অকমান মুছি দিছো স্ক্ৰিনশ্বট এটা মাৰি লবাচোন পটককে কোৱেশ্চনটো মই মুছিছো বৰ্ডখনৰ নুনজুৰে এখিনি ওকে এখিনি চাবা ওপৰত কি হৈ যাব ওপৰত হ'ব তোমাৰ টুৱাইস s তলত কি হ'ব যদি মই s টো কমন লও ইয়াতে ব্ৰেকেটত আহিব 1 by v1 plus 1 by v2 s কি হ'ব কেনসেল আউট হৈ গ'ল ওপৰত বাছি হ'ব 2 তলত যদি মই এলসিএম লও তলত আহিব v1 v2 ওপৰত আহিব v2 plus v1 জাস্ট এলসিএম লৈছো বেলেগ একো কৰা নাই এই যেটো v1 v2 কত যাব এই ওপৰলৈ গুচি যাব যদি ওপৰলৈ গুচি যায় তেতিয়া হলে আমি কি লিখিব পাৰো টুৱাইস v1 v2 divided by v1 plus v2 জাস্ট হেতু ফৰ্মুলা বহাই দিয়া v1 আৰু v2 ৰ ভ্যালু অটোমেটিক आंसर আহি যাব
কেনেকৈ আহিব v1 ৰ ভ্যালু কিমান 2 into 64 চাবা কিলোমিটাৰ পাৰ আৱাৰত আছে গোটেই কেইটা কিলোমিটাৰ পাৰ আৱাৰত আছে তোমাৰ অপচনটো চাবা যদি কিলোমিটাৰ পাৰ আৱাৰত আছে অপচন কেইটা তুমি এনেকৈ কৰি দিবা লাষ্টত যায় 5/18 মাল্টিপ্লাই কৰি দিবা এনসাৰ আহিব আৰু যেনিবা তুমি এটা কিলোমিটাৰ পাৰ আৱাৰত আছে এটা মিটাৰ পাৰ সেকেন্ডত আছে দেন তুমি এটো মিটাৰ পাৰ সেকেন্ডলৈ নিবা আৰু অপচনত যদি মিটাৰ পাৰ সেকেন্ড আছে মিটাৰ পাৰ সেকেন্ডতে ৰাখিবা হলাব নালাগে মানে কি হলাই লবা যদি কিলোমিটাৰ পাৰ আৱাৰত থাকে হলাব নালাগে এনে ৰাখিবা কোনো প্ৰবলেম নাই এনেকৈ ৰাখি ললা প্ৰথম অৱস্থাত কিলোমিটাৰ পাৰ আৱাৰতে আছে যেনিবা আমাৰ আনসাৰটো 2 into 64 v টোৰ ভ্যালু কিমান 80 ডিভাইডেড বাই কি হ'ব 64 plus 80 তো কিমান আহিব 64 plus 80 কৰিলে 4 144 2 into 64 into 80 অকমান ক্যালকুলেশন কৰো মই এটো কৰিলে আহিব 2 ৰে এটো কাটিলে কিমান আহিব 72 আৰু 18 কাটিলে 9 তিনিৰে যাব নেকি না যায় 64/9 64 ক 9 ৰে কিমান যাব 64 ক 9 ৰে কাটিলে 7.11 কিলোমিটাৰ পাৰ আৱাৰ আহিব এটো হ'ব তোমাৰ আনসাৰ বুজি পালা yes 7.11 এটো হ'ব তোমাৰ আনসাৰ ঠিক আছে না ঠিক আছে 7.11 কিলোমিটাৰ পাৰ আৱাৰ বুজি পাইছা না প্ৰসেসটো চোৱা এভাৰেজ যেতিয়া ভেলোসিটি উলিয়াব দিব তুমি ফাৰ্স্ট কি কৰা s1 + s2 ডিভাইডেড বাই t1 + t2 যেতিয়া তোমাৰ ডিসটেন্সটো সেম হয় তেতিয়া হলে ডাইৰেক্ট ss বহাই দিয়া যদি ডিসটেন্স সেম নহয় বাই চান্স তেতিয়া হলে s1 আৰু s2 ৰ ভ্যালু কিটা পুট কৰি দিবা প্ৰথম অৱস্থাত 320 বাদ দি কিবা বেলেগ ডিসটেন্স আছিলে নেক্সট টু বেলেগ ডিসটেন্সত আছিলে সে এটা एग्जांपल লৈ লবা তোমালোকে ঘৰত কৰিবা বা হোমৱৰ্ক টাইপত কৰিবা ঘৰতে আছা বাৰু তো ঘৰতে কৰা তো ডিসটেন্সটো ধৰি লবা প্ৰথম অৱস্থাত কিমান আছিল 300 কিলোমিটাৰ আৰু নেক্সট ডিসটেন্স গৈছে 400 কিলোমিটাৰ ফাৰ্স্ট টু গৈছে 54 কিলোমিটাৰ পাৰ আৱাৰত নেক্সট টু গৈছে 39 কিলোমিটাৰ পাৰ আৱাৰত তেতিয়া হলে ইহতৰ ভি এভাৰেজ কিমান হ'ব উলিয়াবাচোন অটোমেটিক আহি যাব ইয়াতে ডিসটেন্সটো কি হৈ আছে বেলেগ হৈ আছে যদি ডিসটেন্স বেলেগ হয় ইয়াতে s1 + s2 ধুনিয়াকে পুট কৰিবা s1 ৰ জাগাত 300 s2 ৰ জাগাত 400 t1 ৰ জাগাত কি বহাবা s1/v1 t2 ৰ জাগাত কি বহাবা s2/v2 s1/v1 মানে তুমি পুট কৰিবা কি 300 ডিভাইডেড বাই ভেলোসিটি 54 s2/v2 ঠাইত কি বহাবা 400/39 কাটাকাটি কৰিবা আনসাৰ অটোমেটিক আহি যাব খালি ক্যালকুলেশনৰ বাকিখিনি যদি ডিসটেন্স সেম থাকে ফৰ্মুলাটো মনত ৰাখিবা 2v1 v2/v1 + v2 এটা ফৰ্মুলা মনত ৰাখিবা সে কৈছে যে এজন মানুহে ইয়াৰ পৰা ইয়ালৈ গৈছে দেখাই নাপায় কিনি ঠিক আছে ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ আধা ডিসটেন্স গৈছে কিবা বেলেগ ভেলোসিটি আধা ডিসটেন্স গৈছে কিবা বেলেগ ভেলোসিটি কিন্তু ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স আৰু ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স দুটাটো সেম যদি ডিসটেন্স সেম থাকে ভেলোসিটি যদি তোমাৰ এভাৰেজ ভেলোসিটি উলিয়াব দিছে ডাইৰেক্ট 2v1 v2/v1 + v2 ফৰ্মুলাত বহাই দিবা এটা एग्जांपल লম বাৰু আমি ইয়াৰ পিছত এখিনি অকমান লিখি লোৱা বা স্ক্ৰিনশ্বট এটা মাৰি লোৱা ওকে আমি নেক্সট এটা কোৱেশ্চনত যাও কোৱেশ্চনটো ক'ত গ'ল আচ্ছা এবিলাক সব প্ৰিভিয়াস ইয়াৰ নহয় দেই এনেকুৱা টাইপৰ কোৱেশ্চন আহিব যেনেকে ন মুছি দিও যদি ডিসটেন্স সেম থাকে আকৌ কৈছো মনত ৰাখিবা 2v1 v2/v1 + v2 ফৰ্মুলাটো মনত ৰাখিবা বাৰবাৰ কৈ আছো কাৰণ এনেকুৱা সৰু ফৰ্মুলা বিলাকে পৰীক্ষা হলত বহুত কাম দিয়ে বিশেষকে কম্পিটিটিভ এক্সামত যিমানে ফাস্ট হ'ব ক্যালকুলেশন সিমানে তুমি বেলেগ কোৱেশ্চন পঢ়িবলৈ টাইম পাবা এবাৰ চাবা বেলেগ এটা লৈছো
a car moving with a uniform speed of 50 kilometer per hour covers half the distance with this speed and the remaining distance is covered with speed 35 kilometer per hour. If the total distance traveled is 90 kilometer, then what was the car's average speed during his entire journey? Okay, what is the car's average speed during his entire journey? Okay, eto solve koribo try kora. Simple question. কি কৈছে মই পঢ়ি দিছো এবাৰ a car moving with a uniform speed of 50 km per hour ধুনীয়াকৈ এটা ইউনিফৰ্ম স্পীডত গৈ আছে 50 km per hour covers half the distance with this speed মানে হি কোবালে গৈ আছে ইয়াৰ পৰা ইয়ালে গৈ আছে জানিবা আধা সংখ্যক ডিসটেন্স কভাৰ কৰিছে কিমান স্পীডত 50 km per hour ইয়াৰ পৰা ইয়ালে কিমান স্পীডত গৈছে 50 km per hour E1 ধৰিলবা next and the remaining distance is covered with speed 35 km per hour যেটো বাকি ৰোৱা ডিসটেন্স কিনি কিমান গৈছে E2 ধৰিলবা 35 km per hour if the total distance travel is 90 km ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান total distance to 90 km if the total distance travel is 90 km. Here for yale distance to holamar 90 km. Then what was the car's average speed during his entire journey? এই মানুহজনৰ যেটো জাৰ্নি হল ইয়াৰ পৰা 50 আৱাৰ স্পীড কমালে 35 ত গল গুটে এন্টায়াৰ জাৰ্নিটোৰ এভাৰেজ স্পীড কিমান তোমাক কোন মন কৰিবা পৰীক্ষা তিনটা ভাগ কৰি দিব পাৰে দুটা নেকি তিনটা দিব পাৰে আমি জাস্ট দুটা কৰি লৈছো এতিয়া চাবা 90 ক যদি মই ডিভাইড কৰো কিমান কা পৰিব 45 তুমি s1 ৰ ভ্যালু 45 s2 ৰ ভ্যালু 45 ধৰি লব পাৰা কৰি কিনে মই দুটা প্ৰসেস শিকাই আছো দেই s1 তুমি 45 ধৰা v1 তুমি ধৰা 50 এইবিলাক কিলোমিটাৰ সব কিলোমিটাৰ আছে কাৰণে মই ইউনিট কিটা নিলিখিলো হ'ব যেন পাইছো তুমি s2 ধৰিব লাগিব কিমান 45 আৰু 90 দুটা ভাগত ভাগ কৰিলে 45 হ'ব ন তাৰ পিছত তোমাৰ কি আহিব v2 কিমান হ'ব 35 km per hour ওকে এতিয়া তুমি ডাইৰেক্টলি এভাৰেজ ভেলোসিটি ফৰ্মুলা বহাই দিব পাৰা s1 + s2 ডিভাইডেড বাই t1 + t2 ফৰ্মুলা এটো হ'ব তোমাৰ v এভাৰেজৰ ফৰ্মুলা t1 ৰ ঠাইত তুমি কি বহাবা
S1 divided by V1 plus S2 divided by V2 এতিয়া তুমি আকৌ যদি ব্ৰেডটো খটোৱা বা অকমান যদি চোৱা ডিসটেন্স সেম আছে ডিসটেন্স সেম থাকিলে মই কোনটো ফৰ্মুলা মনত ৰাখিব দিছো যে 2V1 V2 divided by V1 plus V2 এটো আছিল তোমাৰ কি V এভাৰেজৰ ফৰ্মুলা যেতিয়া ডিসটেন্স কি হৈ থাকে সেম হৈ থাকে ডিসটেন্স সেম হলে তুমি এটাকে বহালে আনসাৰ আহিব নো ডাউট এটো তুমি টেনচনে নলবা যে কিবা ভুল হৈছে বুলি একো টেনচনে নলবা জাস্ট লম্বা হ'ব অকমান দু লাইন তো টাইম টু সেম হোৱাৰ কাৰণে এটো ফৰ্মুলা মনত ৰাখা 2V1 V2 divided by V1 plus V2 হ'ব সো V1 আৰু V2 ৰ ভ্যালু পুট কৰা 2 into V1 আছে 50 V2 আছে 35 divided by কি হ'ব 50 plus 35 50 plus 35 50 plus 35 কিমান হ'ব 85 2 into 50 into 35 তুমি 85 কি এৰে যাব 5 এৰে কাটি যোৱা যায় নেকি 5 এৰে যাব নহয় 1 7 আৰু 5 এৰে ইয়াক কাটি দিয়া 7 তাৰপিছত 17 এৰে কিবা যাব নেকি চোৱা যায় 17 এৰে সো এইটো মাল্টিপ্লাই কৰি যিমান হয় বা পইণ্টত দিলে তোমাৰ যিমান হয় 100 2 into 50 100 700 divided by 70 এটো তুমি পইণ্টলৈ লৈ যাব পাৰা পইণ্টলৈ লৈ গলে কিবা এটা আহিব ভ্যালু তুমি ক্যালকুলেট কৰিলে আহি যাব ডিভাইড কৰিলে এটো ইউনিট কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ এতিয়া 700 divided by 17 কিলোমিটাৰ পাৰ আৱাৰত আছে পৰীক্ষাত যদি মিটাৰ পাৰ সেকেন্ডত ইউনিট থাকে এটো গুছাই পিনে কি মাল্টিপ্লাই কৰিবা এগেইন কৈছো 5/18 ঠিক আছে এটো মনত ৰাখিবা 5/18 যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লাগে 5/18 মাল্টিপ্লাই কৰিবা মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ নিব লাগিলে 18/5 এভাৰেজ ভেলোচিটি যদি উলিয়াব লাগে টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম টোটাল ডিসটেন্স বা ডিসটেন্সটো যদি তোমাৰ সেম থাকে দেন তুমি ফৰ্মুলা মনত ৰাখা 2V1 V2 divided by V1 plus V2 একদম মনত ৰাখি লোৱা এতিয়াই যেনেকুৱা কোৱেছন নাহক সব সলভ হৈ যাব ইয়াৰ দ্বাৰা অকমান খালি কোৱেছনটো পঢ়াৰ যেটো ধৰণ কোৱেছনটো পঢ়ি যাওতে যেনেকৈ মই লিখি লিখি যাই আছো বা ডায়াগ্ৰামটো কাষত ৰাখি কি কৈ আছো পৰীক্ষা হলতো যাতে হেতু কৰা তেতিয়া হলে কোনো কোৱেছনে নৰয় সব কোৱেছন সলভ হৈ যাব ঠিক আছে শুনি আছা ৰবা ফৰ্মুলা জাস্ট ফৰ্মুলা কি ফৰ্মুলা মনত ৰাখিব লাগে কলুৱে দুবাৰ মান প্ৰেক্টিস কৰিলা ফৰ্মুলা এনে মনত ৰৈ যাব দুটামান কোৱেছন যদি তুমি নিউমাৰিকেল কৰি চোৱা বহিটো কি কি ফৰ্মুলা মই এবাৰ ৰিভাইজ কৰাই দিলো হেতু হল ফাৰ্স্ট ফৰ্মুলা আমাৰ কি আছিল ভেলোচিটি মানে ডিসটেন্স বাই টাইম মনত ৰাখিবা এটো মেইন ফৰ্মুলা তাৰ পিছত তোমাৰ সেকেন্ড ইয়াৰ লগত জড়িত কথাটো কি কলো যে তোমাক যদি কিলোমিটাৰ পাৰ আৱাৰত থাকে মিটাৰ পাৰ সেকেন্ডত দিব লাগিলে কি কৰিবা 5/18 বাৰ বাৰ কৈ থকা কাৰণটো হল এটো মনত ৰাখাৰ কথা মনত ৰাখিবই লাগিব তাৰ পিছত মিটাৰ পাৰ সেকেন্ডত গুচি যাব কাৰণ অপচনত যি কোনো থাকিব পাৰে মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিলে 18/5 মাল্টিপ্লাই কৰিবা নেক্সট হয় তোমাৰ কি এভাৰেজ স্পীড মানে হল টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম ভুলতে গোটেইবিলাক প্লাস কৰি ডিভাইড কৰি থৈ নিদিবা টোটাল ডিসটেন্স S1 plus S2 total time T1 plus T2 পৰীক্ষাৰ হলত টাইমটো বিচাৰি ঘাবাথুৰি নাখাবা কাৰণ টাইম দিয়ে নাথাকে এনেকুৱা কোৱেছনত টাইম দিয়া নাথাকিলে কি কৰিবা S1 plus S2 divided by T ঠাই কি বহাবা এটো ফৰ্মুলা মতে T কিয়াত নিয়া V কিয়াত আনা তেতিয়া কি হ'ব T S by V T কিয়াত আনা সৰি T তাত নিয়া V কিয়াত আনা তেতিয়া T S by V তেতিয়া হলে কি হ'ব T1 মানে S1 by V1 plus S2 by V2 কাৰণ এনেকুৱা কোৱেছনত টাইম দিয়া নাথাকে পিছত কবা যে টাইম ডিভাইড কৰিব লাগে টাইমই দিয়া নাই পৰীক্ষাত কিন্তু টাইম দিয়া নাথাকে কাৰণ তুমি এটো ভেলোচিটি আৰু ডিসটেন্সৰ লগত ৰিলেটেড ফৰ্মুলা বহাব লাগিব তো এটো মেইন ফৰ্মুলা যদি তোমাৰ ডিসটেন্স সেম দিয়া থাকে ডিসটেন্স সেম হলে S1 আৰু S2 নিলিখি ডাইৰেক্ট SS বহাই দিব পাৰো S1 ৰ ঠাইটো S S2 ৰ ঠাইটো S তেতিয়া হলে V এভাৰেজৰ সিম্পল ফৰ্মুলাটো কি হৈ যাব 2V1 V2 divided by V1 plus
v2 এটা এটা ফৰ্মুলা তুমি মনত ৰাখিব লাগিব কেটা গল এটো গল এটো গল এটো গল আৰু এটা কৰিছিলো যদি ভেলোচিটি ৰেশিও দিয়া থাকে v1:v2 তেতিয়া হলে টাইমৰ ৰেশিও কি হয় t1:t2 কিমান হ'ব v2:v1 v1 আৰু v2 ৰ যদি ৰেশিও দিয়া থাকে তাক উল্টাই দিয়া টাইমৰ ৰেশিও পাই যাবা যদি হে ডিসটেন্স সেম থাকে এটো ইম্পৰ্টেন্ট কথা যদি হে ডিসটেন্স সেম থাকে v1/v2 কি হয় t2/t1 এটো ফৰ্মুলা মনত ৰাখিবা যদি হে ডিসটেন্স সেম থাকে সো ডিসটেন্স সেম থাকা টাইপৰ ইকুৱেচন আহিব বা যদি নাহে ডাইৰেক্ট এই দুটা ফৰ্মুলা বহাই দিবা এখানে এটা স্ক্ৰিনশ্বট মাৰি লোৱা ৰাখি থৈ দিয়া আৰু এটা কোৱেশ্চন আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু বহুত জৰুৰী কোৱেশ্চন এটো দি দিও এটো স্ক্ৰিনশ্বট মাৰিবা হৈছে লিখিবা দেই বহি ধুনীয়াকে লিখি থৈ দিবা ৰিভাইজ কৰিবা এবাৰ ৰিভাইজ কৰিলে হৈ যাব এইবিলাক পৰীক্ষাৰ আগদিনা হয় এক্সামৰ আগদিনা এবাৰ হলো চাবা আদাৰৱাইজ পৰীক্ষাত এইবিলাকে কণামনা লগাব এনেকুৱা হ'ব যে মই যে টাইম স্পিডৰ অংক জানো ইমান ইজি অংক কিন্তু পৰীক্ষাত যাই পিনে হেতুই গম লাগিব এইবিলাক যাতে নহয় বি কেয়াৰফুল কম্পিটিটিভ এক্সামত এটো লিখা a boy goes to school at a speed of 3 km/h and returns to the village at a speed of 2 km/h if he takes 5 hours in all what is the distance between the village and the school অকমান ট্রাই কৰা কৰিবলে নিজাকে ট্রাই কৰা কোনোবা এনসার পাইছা নেকি এনসারটো ওলাব পাৰিছা যদি দিবাচোন লিখি নোৱাৰিলে বাৰু মই কৰি দিম Hello. কৰি আছা না বাৰু নাই অহা নেকি বাৰু মই কৰি আছো ৰবা Okay. A boy goes to school at a speed of
3 কিলোমিটাৰ পাৰ আৱাৰ এজন ল'ৰা স্কুললৈ কিমান কিলোমিটাৰ পাৰ আৱাৰত যায় 3 কিলোমিটাৰ পাৰ আৱাৰ ক'ৰ পৰা and returns to the village okay এটো তাৰ ঘৰ যেনিবা এই ভিলেজৰ পৰা স্কুললৈ যায় এটো স্কুল এখন ভিলেজ কিমান কিলোমিটাৰ পাৰ আৱাৰত যায় v1 = 3 কিলোমিটাৰ পাৰ আৱাৰত যায় and returns to the village at a speed of return হয় কিমান স্পিডত v2 = 2 কিলোমিটাৰ per hour if it takes 5 hours in all এই অহা যোৱা কৰোতে হেয়াৰ টাইম কিমান লাগিলে 5 hours then what is the distance between the village and the school তো এই ভিলেজৰ পৰা স্কুললৈ ডিসটেন্স তো কিমান সেটো দিছে ওকে চাও অকমান চাবা টাইম কিমান লাগিছে অহা যোৱা কৰোতে 5 ঘন্টা তো আমি ধৰি লম ইয়াৰ পৰা ইয়ালে ডিসটেন্স সে x আমি তো x এ মাইন্ড কৰি থাকো সো আমি ফার্স্ট ধৰি লম কি x তো ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান x তেতিয়া হলে যাওতে তাৰ ভেলোসিটি কিমান লাগিছে 3 কিলোমিটাৰ পাৰ আৱাৰ টাইম কিমান লাগিব t1 কিমান লাগিব t1 হ'ব তোমাৰ ডিসটেন্স বাই velocity কারণ velocity কি আছিল distance by time time distance by velocity so t1 হ'ব x divided by v1 অর্থাৎ x by 3 আহতে t2 বেলেগ টাইম লাগিব কারণ velocity বেলেগ so x by কি হ'ব v2 x by v2 এর ভ্যালু কিমান 2 এটা অহা যোৱা কৰোতে টাইম কিমান লাগিছে টোটাল t1 plus t2 is equal to কিমান 5 hour মই কিলোমিটাৰ পাৰ আৱাৰত আছে 2 আৱাৰত আছে এখানে চেঞ্জ কৰা নাই দেই যদি পৰীক্ষাত এবিলাক চেঞ্জ দিয়া লাগে চেঞ্জ কৰি লবা তো মই বাৰবাৰ কৈ আছো তো t1 plus t2 মানে কিমান হ'ব 5 t1 মানে কিমান x by 3 plus x by 2 is equal to 5 তো ইয়াৰ পৰা 3 আৰু 2 ৰ এলসিয়াম ললে কিমান হ'ব 6 ওপৰত হ'ব 2x plus 3x এলসিয়াম লব জানা থাকে এলসিয়াম লৈ পিনে লিখি দিছো is equal to কি হ'ব 5 2x plus 3x কিমান হ'ব 5x divided by 6 is equal to 5 so 5x 5 কাটি দিলো x is equal to কি হ'ব 6 to ইফালে গলে 6 তো x মানে কি আছিল ইয়াৰ পৰা ইয়ালে ডিসটেন্স তো সুধিছে কি what is the distance between the village and school village আৰু স্কুলৰ মাজৰ ডিসটেন্স কিমান ওলালে 6 কিলোমিটাৰ বুজি পাইছা সকলোৱে এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন চাই লোৱা আৰু স্ক্ৰিনশ্বট এটা মাৰি লোৱা যেটো 7:40 হৈ গল তোমালোকৰ আকৌ পেপাৰ 2 এটো ক্লাস হ'ব আজি যিবিলাকৰ পেপাৰ 2 আছে তো মই আৰু এটা কোৱেশ্চন কৰাম বুলি কৈছিলো এই কোৱেশ্চনটো আজি নহব নেক্সট কালি পৰখিলে ক্লাস আছে মোৰ এটো লাষ্ট ট্ৰেইনৰ প্ৰবলেম এটা আছে এই ট্ৰেইনৰ প্ৰবলেমটো কৰিলে তোমালোকৰ স্পিড টাইম ডিসটেন্স এবিলাকৰ সব ক্লিয়াৰ হৈ যাব ট্ৰেইনৰ পৰা এটা কোৱেশ্চন আহিব এই যেটো কৰি আছো এটোৰ পৰা এটা কোৱেশ্চন আহিব আৰু কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে এটো হল তোমাৰ এভাৰেজ yes এভাৰেজ বা ৰেশিও এই দুটাৰ পৰা এটা কোৱেশ্চন আহিব পাৰে ডিসটেন্স ভেলোসিটি সৰি স্পিড টাইম আহিবই মাস্ট বি তাৰ পৰা কোৱেশ্চন পাবাই হোপ তোমালোকে বুজি পাইছা এখিনি আজি ইমানতে এৰিম নেক্সট ক্লাস আমাৰ হ'ব 10-11 তাৰিখে তো সকলোকে লগ পাম ঠিক আছে গুড নাইট